মাছ ধৰিব যায় আপত্তি নাই, কিন্তু আপোনালোকৰ গধূলা সময়ত যে যাব নালাগে আপোনালোকে জানে নেজানে? সিদিনাটো ভালদৰেতো বুজাই দিছিলোঁ আপোনাক। তাৰপিছতো যে আপোনালোক যে লুকাই চুকাই গৈছিলে কিয় পা? আপোনালোকৰ কথাও বুজি পাইছোঁ, কিন্তু আপোনালোকৰ ৰুল আছে সেইটো মানিব লাগে নালাগে? গধূলা সময়ত যে হাতীৰ উৎপাত হয় আৰু গধূলা সময়ত আৰু পোহৰৰ ব্যৱস্থা নাই। আমি যদি আমাৰ চাৰিওকাষ চকুৰে আছো তেতিয়াহে আমি নিৰোগী হৈ থাকিম। আমি সন্ধিয়া পৰত চাকৰি যাব নালাগে অথবা মাছ মাৰিব যাব নালাগে, কাৰণ আজিকালি বহুতো হাতীৰ সংঘাত হোৱা দেখা গৈছে। আমি গছ গছনি ৰুব লাগে। এজনেই হয় ঘৰখন গোটেইখন চলাই আছে, গতিকে আপোনালোক মূলৰ কাৰণে এতিয়া মৃত্যু মুখত পৰিবলগীয়া হয়। হয়, আমি বৰগাং ৰেঞ্জৰ ফালৰ পৰা আহিছোঁ আৰু বিহালী অঞ্চলৰ যিমানখিনি সৰু সৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ দ্বাৰা এখন বাতৰনাট আমাৰ আয়োজন কৰা হৈছে। আজি এইটো প্ৰথম অনুষ্ঠান আমাৰ ইয়াত। ইয়াৰ মেইন উদ্দেশ্যটো হ'ল যে হাতী মানুহৰ সংঘাত যিহেতু হৈ আছে আৰু লগতে মানুহে গছ কটা গছ ৰোৱা তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰতে আমি মানে এইটো আয়োজন কৰিছোঁ বাতৰনাটখন। বাকী ৰাইজে কেনেকুৱা পায় এটা মানে মেছেজ যাব সকলোলৈকে যে হাতী ওলোৱা ক্ষেত্ৰত বা হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত কেনেকৈ ধৰণে মানে ষ্টেপ আমি ল'ব লাগে আৰু লগতে গছ পুলি যে ৰুব লাগে গছ কটাতকৈও সেইটো এটা মেছেজ যাব, সেই তেনেধৰণে আমি কৰিছোঁ। আমি আজিৰ পৰাই কৰিছোঁ আৰু এইটো আমাৰ প্ৰথম অনুষ্ঠান ইয়াতে। আৰু আমি নাচবৰত কৰিম, যোনখিনি মানে বেছিকৈ ধৰক হাতী বিহালী এলেকাত কৰিম আৰু লগতে দীপৰা এই যিমানখিনি আমি পাৰোঁ সিমানখিনি এলেকাত আমি কভাৰ কৰিম। এইখিনি হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ আৰু লগতে আমাৰ মেইন উদ্দেশ্য হৈছে গছ ৰুব লাগে, গছ কটাটো মানে প্ৰদূষণ কৰিব নালাগে। হয়, যোৱাটো বছৰৰ পৰা আমাৰ এইখিনি কৰা হৈছে কাৰ্য, য'ত নেকি হাতী মানে আপুনি গম পায় ইয়াতে য'ত হাতী ওলায় তাতে আমি পোষ্টাৰ মানে বিতৰণ কৰা হৈছে। ধৰি লওক আপোনাৰ লগতে কেলেণ্ডাৰ ডিষ্ট্ৰিবিউট কৰা হৈছে, সেইখিনি কৰা হৈছে যাতে মানুহখিনি সজাগ হওক। গাঁৱৰ কিছুমান মানুহ আছে যিহেতু তেওঁলোকেতো অকণমান এইবোৰ বিষয়ে নাজানিব ন, সেইকাৰণে তেওঁলোকক মানে অকণমান সজাগ কৰিবৰ কাৰণে আমি এই কেলেণ্ডাৰ ডিষ্ট্ৰিবিউট কৰা হৈছে, যোৱাটো বছৰৰ পৰা কৰি থকা হৈছে। হয়, নমস্কাৰ। আমি সমাজৰ মাজলৈ এটা ভাল বাৰ্তা দিব বিচাৰিছোঁ যাতে আমি গছ গছনি কাটিব নালাগে। আমি এজোপা গছ কটাৰ সলনি যে আমি 10জোপা গছ ৰুব লাগে, তাৰ উপৰিও আমি স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিছোঁ। আমি আমাৰ চাৰিওকাষ স্বচ্ছ কৰি ৰাখিব লাগে যাতে আমি নিৰোগী হৈ থাকিব পাৰোঁ। এইসমূহৰ ওপৰত গুৰুত্ব দিয়া যে আমি প্ৰথমটো অনুষ্ঠান ইয়াত কৰিলোঁ। এইটো কাৰ নেতৃত্বত হৈছে আৰু ধৰি লওক আপোনালোকৰ কিমানজন আছে ছাত্ৰ ছাত্ৰী বা কেতিয়াৰ পৰা ওলাইছে আপোনালোক? আমি আজিৰ পৰা অনুষ্ঠান আৰম্ভ কৰিছোঁ। কাৰ নেতৃত্বত মানে বৰগাং বন বিভাগৰ নেতৃত্বত আমি ওলাই আহিছোঁ আৰু আমাৰ ছাৰ প্ৰণৱজ্যোতি দাস ছাৰৰ তত্বাৱধানত আমি আজি ওলাই আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।